Hello everyone, সকলোকে স্বাগতম জনালো আৰু এটা নতুন ভিডিঅলে টাইটেলটো দেখি সবে মানে একদম সাগে ভাল পাই পেলাই ভিডিঅটো আহি গৈছে কমন কুৱেশ্যন আমাক দিব সাৰে সো কথাটো এনেকুৱা মই আৰম্ভণিতে কৈ দিওঁ যোৱা 4-5 বছৰত মানে মই বহুতখিনি কমন কুৱেশ্যন মেট্ৰিকৰ বাবে দিওঁ আৰু যিবিলাক বস্তু দিওঁ মানে পৰীক্ষাত গৈ হেবিলাকে আহি যায় তো মানে মই হেতু মই যেনেকে মানে ভাবু বা মই যেনেকে এক্সামত আহিব বুলি ভাবু যেনেকে এনালাইসিস কৰো তেনেকে সেম টু সেম পেপাৰ পৰীক্ষাত আহি যায় মই বিজ্ঞানৰ দিও অংকৰ দিও অসমীয়া ইংলিছৰ এছে যোৱা 3-4 বছৰত মই যি কৈ আহিছো হেতুৱে আহি আছে সো টাইটেলটো হেতু কাৰণে দিলো আৰু তোমালোকে হয়তো হে বিশ্বাসতে আহিও গলা আকৌ এবাৰ বাট এই ভিডিঅটোত মই কমন কুৱেশ্যনৰ কথা নকওঁ অকমান বেলেগ কথা কিছুমানহে তোমালোকক কম কমন কুৱেশ্যন ৰিলেটেড পোনপ্ৰথমে কৈ থম বহুতে মোক সুধি থাকে যে আমি এটা কমন কুৱেশ্যন দিয়ক আমি কমন কুৱেশ্যন লাগে আমাক ইংলিছৰ কমন এছে লাগে অসমীয়াৰ কমন লাগে সমাজ বিজ্ঞানৰ কমন লাগে তো পোনপ্ৰথমে কৈ থম মই এটা কমন কুৱেশ্যন তোমালোকক এতিয়া নিদু আৰু এই বছৰ মই দিয়াৰ কোনো প্ল্যানো নাই কিয় কাৰণ প্ৰত্যেক বছৰে আমি যেতিয়া কমন কুৱেশ্যন বিলাক পঢ়ো আমাৰ পাঠটোৰ নলেজ একো নাথাকে আমাৰ বিজ্ঞানৰ হলে পাঠটো একো বুজি নাপাও অংকৰ কিছুমান যদি কমন কুৱেশ্যন মই যোৱা বছৰৰ মেথছৰ একো কমন দিয়া নাই মেথছৰ কিবা এটা কমন দিলে মেথছটো মুখস্থ কৰি যোৱা অসমীয়া ইংলিছ মুখস্থ কৰি যাবা তাৰ পিছত তোমাৰ সমাজ বিজ্ঞানৰ কেইটামান বস্তু চাই যোৱা পৰীক্ষাত যদি নাহে হেকেটা তেতিয়া কি কৰিবা এতিয়া চোৱা প্ৰত্যেক বছৰে মই তোমালোকক কৈ আহিছো একেটা আহিব এইবাৰ ধৰা মকলো মোক বিশ্বাস কৰি তোমালোকে গুছি গলা কিন্তু যদি নাহে তেতিয়া কি কৰিবা মইতো পৰীক্ষাৰ প্ৰশ্নখন কাটা নাই বা প্ৰশ্ন কাটা মানুহক তো মই চিনি নাপাও তো মই যদি এবাৰো কওঁ যে একেটা বস্তুৱে চাই যাবা ইয়াৰ বাহিৰে বেলেগ একো নাহে তো তোমালোকে যদি বাই চান্স আহি যায় বেলেগ তেতিয়া তো মুকে গালি দিবা বা তেতিয়া নিজৰে মনটো বেয়া লাগিব আৰু মই এজন দাদা হিচাপে তোমালোকৰ বেয়াটো কেতিয়াও চিন্তা নকৰো আৰু সেইভাবে এতিয়া কৈছো পৰীক্ষালে এতিয়াও তোমালোকৰ বহুত দিন বাকি আছে 4-5 মাহ মান বাকি আছে এই দিনত তোমালোকে পঢ়ি শেষে কৰিব পাৰিবাচোন গুটেখিনি ক্লাস 10 ৰ ইমান ডাঙৰ সিলেবাস নহয়তো আৰু আৰম্ভণিৰ পৰা পঢ়িবলৈ কৈ আছিল মই সবকে তো আৰম্ভণিৰ পৰা যিখিনি পঢ়িছা হেখিনি পঢ়ি থাকা আগন্তুক 5 মাহত যদি কহি কমপ্লিট হোৱা নাই যিমান পাৰি স্পিডত পঢ়ি কমপ্লিট কৰা যিসকল আমাৰ লগত মেথছ আৰু সায়েন্সৰ কোৰ্সত আছে তোমালোকে হয়তো জানাই আমি কিমান ধুনিয়াকে সব বস্তু পঢ়ি যাও সব কোৱেশ্চন এনসাৰ কৰো এটা কোৱেশ্চনৰ এনসাৰ মই মিছ নকৰাও তাৰ উপৰি আমি অক্টোবৰলৈকে সিলেবাস খতম কৰিম তাৰ পিছত আমাৰ কোৰ্সত আমি এমসিকিউ প্ৰেক্টিস কৰিম আমাৰ কোৰ্সত যিখিনি আমাৰ কোৰ্সত থাকে 150 মান ষ্টুডেন্ট আছে তো হিয়তো মই ধুনিয়াকে লৈ গৈ থাকিম কিন্তু বাকি ষ্টুডেন্ট খিনিয়েতো নাজানে ন আমি কেনেকে পঢ়ো তো হেতু কাৰণে মই তোমালোকক এই গাইডেন্সটো দিলো কিতাপৰ প্ৰত্যেকটো বস্তু এটাকে পঢ়ি যাও বহুতে খুদে আমি কমন কোপৰা পঢ়িম কমন এনসিআৰটি কিতাপখনৰ পৰা পঢ়া কমন তোমালোকৰ যোনখন মেইন বুক সেইখনকে এনসিআৰটি বুলি কয় সেই কিতাপখনৰ পৰা পঢ়া কমন তাৰ পৰা আহিব তাৰ সেই কিতাপখনৰ বাহিৰত একো নাহে কনসেপ্ট হেবিলাকে আহিব মেথছৰ কিতাপত নাথাকা কোৱেশ্চন এটা আহিব পাৰে কিন্তু কনসেপ্ট সেই সেম কনসেপ্টৰে আহিব নাম্বাৰ কেটা বদলাই দিব সো আমি কি গম পালো এতিয়া আমি কমনৰ পিছত দৰি লাভ নাই কাৰণ পৰীক্ষালে এতিয়াও সময় বহুত আছে এই 4-5 মাহত আমি ভালদৰে পঢ়ো ঠিক আছে এটা হাফ ইয়াৰলি তোমালোকৰ আহি আছে ইউটিউবত বহুত পাই যাবা জনে কব হাফ ইয়াৰলিত এক্সাক্ট সেম টু সেম 100% ইয়াৰ পৰা আহিব ইয়াৰ পৰা পঢ়ি যোৱা হয় আহিও যাব পাৰে কিন্তু নাহিবওতো পাৰে যদি নাহে তেতিয়া কি কৰিবা এটা কথা মনত ৰাখিবা যিসকল ভাল লৰা ছোৱালী যিসকলে 90% পাম বুলি ভাবে 95% পাম বুলি ভাবে কেতিয়াও কমন কুৱেশ্চন নিবিচাৰে আৰু মই ভাবো মোৰ ভিডিও জুনে চাই আছা প্ৰত্যেকজনে 95% 90% পোৱাৰ যোগ্য হয় যদি কষ্ট কৰা প্ৰত্যেকই পাব পাৰিবা ঠিক আছে সুকা গাধা বুলি লাইফত একো বস্তু নাই জুনে কষ্ট কৰে তাকে ভগৱানে হেখিনি দিয়ে তাকে ভাল ৰিজাল্ট দিয়ে তো তোমালোকে কষ্ট কৰে তোমালোকেও পাৰিবা তোমালোকৰ লগৰ লৰাটো যদি পাৰিছে তোমালোকেও কিয় নোৱাৰিবা একেখিনিটো হয় ন সো এতিয়া কমনৰ পিছত নদৰিবা গুটে পাঠটো ভালকে পঢ়া এটাই মনত ৰাখা পাঠটো যদি ভালকে পঢ়া হেখিনি আহিব তাৰ বাহিৰত একো নাহে অকমান কষ্ট হ'ব কিন্তু কষ্ট কৰি যোনটো ৰাস্তাত যাবা সেই ৰাস্তাত ভাল ফল এটা পাবা আৰু কষ্ট নকৰাকে কমন লৈ পেলাই যদি যোৱা কমন নাহিলে উল্টা তুমি ঠগনে খাই যাবা পৰীক্ষাত ফেল মাৰি দিব পাৰা সো বস্তুটো তোমাৰ ওপৰত আছে কাৰণ এতিয়াও 5 মাহ বাকি আছে 5 মাহো যদি তুমি ডেইলি 4-5 ঘণ্টাকে পঢ়া সিলেবাস কমপ্লিট হৈ যাব তেতিয়া পৰীক্ষাৰ আগদিনা আহি মোক কমন কুৱেশ্চন বিচাৰিবলৈ তোমালোকে নালাগে এখিনি আছিল অলপমান মই তোমালোকক কথাখিনি ক'ব বিচাৰি আছিল হাফ ইয়াৰলি যেহেতু আহি আছে ভালকে পঢ়া কিবা গাইডেন্স লাগিলে মোক কবা মই এনি টাইম তোমালোকৰ লগত আছো আৰু সদায় থাকিম